নমস্কাৰ, গুড আফটাৰনুন। আমাৰ গ্ৰুপৰ নাম হৈছে ব্ৰেইনষ্টৰ্মিং আৰু আমাৰ গ্ৰুপৰ মেম্বাৰকেইজনৰ নাম হৈছে নিশিতা, কৃষ্ণা, মেঘালী। জ্যোতিষী প্ৰগ্ৰামৰ কাৰণে এটা মডেল উপস্থাপন কৰিব বিচাৰিছোঁ, যিটো ক্লাইমেট চেঞ্জৰ ওপৰত উপস্থাপন কৰা হৈছে। ইয়াতে দুটা অৱস্থাৰ বিষয়ে উপস্থাপন কৰা হৈছে, য'ত কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ মান বৃদ্ধি পাইছে আৰু যিয়ে গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগাইছে। ইয়াৰ উপৰিও জীৱাশ্ম ইন্ধনৰ দাহনৰ ফলতো গোলকীয় উত্তাপ বৃদ্ধি পাবলৈ ধৰিছে, যাৰ ফলত গছ-গছনি বৃদ্ধিত প্ৰভাৱ পেলাইছে। লগতে বতৰৰো পৰিৱৰ্তন ঘটিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এইফালে দেখুওৱা হৈছে যে জীৱাশ্ম ইন্ধনৰ দাহনৰ পৰিৱৰ্তে আমি সৌৰশক্তি আৰু বায়ুকল ব্যৱহাৰ কৰিব লাগিব। ইন্ধনৰ দাহনৰ পৰিৱৰ্তে আমি সৌৰশক্তি আৰু বায়ুকল ব্যৱহাৰ কৰিব লাগিব আৰু গছ-গছনি ৰোপণ কৰিব লাগিব। ব্যৱস্থা গ্ৰহণৰ জৰিয়তে আমি বতৰ পৰিৱৰ্তন সাধনৰ লগতে পৰিৱেশ প্ৰদূষণো ৰোধ কৰিব পাৰোঁ। নমস্কাৰ।